Ya. Kerja kan lo bang apa? নমস্কাৰ মোৰ নাম শংকৰ আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টো অলপ ব্যতিক্ৰমী। আজিৰ ভিডিঅ'টো খুব স্পেচিয়েল হ'ব গৈ আছে আমাৰ যোনসকল কৃষক বন্ধু আছে তেওঁলোকৰ কাৰণে স্পেচিয়েলি। আজি মই আছো বৰ্তমান নপাম, তেজপুৰৰ নপাম এৰিয়াত আছো। ইয়াৰ পৰা তেজপুৰ ইউনিভাৰ্চিটি বহুত বেছি দূৰ নহয়। তেজপুৰ ইউনিভাৰ্চিটি ইয়াৰ পৰা প্ৰায় ৬-৭ কিলোমিটাৰ। আৰু মই বৰ্তমান আহিছো চাবলৈ কেনেকে গুড় বনায়, যোনটো আজিৰ তাৰিখত প্ৰায় নাইকিয়া হৈ গৈছে। আৰু ইয়াতো এনেকুৱা নহয় যেন ট্ৰেডিশ্যনেল ৱেত বনাই আছে, এনেকুৱা নহয়। ইয়াতো সেই আজিৰ আধুনিক যুগৰ যিবোৰ মেচিন হয়, মেচিন ইউজ কৰিয়ে ইয়াত বনাই আছে। তথাপিও মই একচুৱেলি এওঁলোকৰ লগত কথা পাতিব আহিছো যেন মই বিশেষকে ঘূৰি ফুৰো, ট্ৰেভেল কৰো, কিন্তু আমাৰ অসমত প্ৰায়বোৰ জেগাত আজিৰ তাৰিখত কুঁহিয়াৰ খেতি নাইকিয়া হৈ গৈ আছে। কিন্তু তেওঁলোকে কুঁহিয়াৰ খেতি কৰি আছে, গুড় প্ৰচেছ কৰি আছে। সেইকাৰণে মোৰ জানিবলৈ ইচ্ছুক হ'ল কেনেকে তেওঁলোকে এই বস্তুটো কৰি আছে আৰু লাভ হয়। ত' মোৰ লগত আছে এই জেগাটোত যোনে এতিয়া গুড়খিনি প্ৰচেছ কৰি আছে, গুড় বনাই আছে, তেওঁ মালিক বুলি ক'ব পাৰে। ত' মোৰ চেনেললৈ আপোনাক স্বাগতম। ত' প্ৰথমতে মই আপোনাৰ নামটো জানিব বিচাৰিছো। মোৰ নাম শ্ৰী ববন সিং। পৱন সিং, হয়। আপুনি আমাৰ বিহাৰী সম্প্ৰদায়ৰ হয়, বিহাৰী। মানে ইয়াত কিমান দিনৰ পৰা আছে অসমত? ইয়াত আমি 50 বছৰৰ পৰা আছো। 50 বছৰৰ পৰা। আপোনাৰ বয়স কিমান হৈ গৈছে? মোৰ বয়স এতিয়া 35 বছৰ। 35 বছৰ। মানে আপুনি ককা দেউতা ইয়াতে ইয়াতে আছে ন? ইয়াতে এতিয়া একচুৱেলি মই এইটো জানিব বিচাৰিছো, আমাৰ অসমত, মই অসমত ঘূৰি ফুৰো, য'তে ত'তে ঘূৰি ফুৰো, কিন্তু এইটো দেখিছো যেন অসমত কুঁহিয়াৰ খেতিটো নাইকিয়া হৈ গৈ আছে, হয়নে? কুঁহিয়াৰ খেতি মানুহে কৰিবলৈ এৰি দিছে। ত' আপোনালোকে কেনেকে এই বস্তুটো চলাই আছে? মানে আমাৰ ককা দেউতাই এইটোৱে খেতি শিকাই গৈছে। মানে আমাৰ ককা দেউতাই এইটোৱে শিকাই গৈছে। আগত পৰাই ককা দেউতাই কুঁহিয়াৰ খেতিয়ে কৰি আছিলে। সেই তেনেকুৱা আৰু বেলেগ বিজনেছ কৰাত নহয়, খেতিয়ে কৰা হয় আমাৰ। হয়, সেইটোৱে কথা। হয়। এতিয়া আপোনালোকে কিমান মান বিঘাত মানে খেতিটো কৰে? এতিয়া মোৰ নিজৰ 10 বিঘা মান খেতিত কুঁহিয়াৰ আছে। হয়, 10 বিঘা মাটি অকল 10 বিঘাই আছে নে আৰু বেলেগো আপোনালোকে বন্ধক চন্ধক লয় তেনেকে বা মানে লয়? আধি ভাগত আছে, দুইটা মিলাই মানে 10 বিঘা। 10 বিঘা মাটিত যোনটো কুঁহিয়াৰ ওলাই, সেই কুঁহিয়াৰটোৰ পৰা গুড় বনাই। হয়, গুড় বনোৱাৰ পিছত সেইটোৱে বছৰটো চলি যায়। বছৰটো চলি যায় মানে ধৰক এইটোতো ধান খেতি নহয় যেন বছৰটো চলি যায় মানে আমি খাম। ঠিক আছে, এইটোতো আমি খাই থাকিব নোৱাৰো। এইটো বিজনেছ কৰা হয়, এইটো বেচা হয়। লাভালাভটো কেনেকে হয়? লাভালাভটো কেতিয়াবা কুঁহিয়াৰ যদি ভাল হয় তেতিয়া ধৰক খাই মেলি 50,000 1 লাখ টকা বাচি যায়। খাই মেলি আৰু যদি কুঁহিয়াৰটো বেয়া হৈ যায় তো ঘৰৰ পৰা লোকচানহে হয়। ঘৰৰ পৰা লোকচানে হয়। আৰু আগতে আপোনালোকে কেনেকে উলিয়াইছিলে গুড়টো? এতিয়াতো ধৰক এইটো মেচিন হৈ গ'ল। মোৰ যেতিয়াৰ পৰা মোৰ বয়স হৈছে তেতিয়াৰ পৰা মই মেচিনৰ পৰাই ওলাই আছো, কিন্তু দেউতাহঁতে গৰু দি ওলাই আছিলে। হয় নেকি? হয়। এতিয়া মানে মই ভাবো যেন মানুহে ধৰক আমাৰ জেনেৰেলি এইটো অসমত চলি আছিলে, অসমীয়া মানুহেও কৰি আছিলে। আজিকালি অসমীয়া মানুহে কুঁহিয়াৰটো এৰি দিছে। আজিকালি বহুত মানুহে কুঁহিয়াৰ খেতি এৰি দিছে কাৰণ প্ৰফিট মাৰ্জিনটো কম হয়, হয়নে? কম। কিন্তু আজিকালি যিহেতু মেচিন ওলাই গ'ল, ত' সেই প্ৰফিট মাৰ্জিনটো অলপ তাতে মানে মিলোৱা মিলি কৰিব পাৰি নেকি? মিলোৱা মিলি মানে যদি ভাল অলপ কুঁহিয়াৰ হয় তেনেতো প্ৰফিট হয়, কুঁহিয়াৰ ভাল নহলেতো লছে হ'ব। মেচিন ওলালেও মেচিনতো খৰচা আছে, ডিজেল আছে, আপোনাৰ লেবাৰ আছে, চব মিলাই
কষ্টটো কেনেকুৱা হয় ধান খেতিতকে কুঁহিয়াৰ খেতিত বহুত বেছি কষ্ট বহুত বেছি কষ্ট হয় আৰু যদি মানুহ ঘৰত নাথাকে 4-5জন মানুহ নাথাকিলে কুঁহিয়াৰ খেতি কৰিব নোৱাৰে অকে কুঁহিয়াৰ খেতিটো বস্তুটো এনেকুৱা হৈছে কিন্তু আপোনালোকে কি ভাবে আমাৰ অসমত আগতেতো কৰি আছিলে মানুহে আজিৰ তাৰিখত যেন মানুহবিলাকে খেতিটো কুঁহিয়াৰ খেতি কৰিবলৈ এৰি দিলে এই কষ্টৰ কাৰণে মানুহে চব লাহে লাহে এৰি দিছে হাজিৰা কৰিলেও 500 টকা পায় ইয়াত কষ্ট কৰি 500 টকা নোলায় সেইকাৰণে মানে লাহে লাহে এৰি দিছে কুঁহিয়াৰ খেতি কিন্তু আমাৰ এই বিহাৰী সম্প্ৰদায় কেইটামান আছে তেওঁলোকে 40-50 ঘৰ তেওঁলোকে মানে কুঁহিয়াৰ খেতি কৰি আছে নহলে বাহিৰত চবে এৰি দিয়া নিচিনাই হৈছে কিন্তু মই ভাবো যিহেতু আগতে এনেকুৱা মেচিন নাছিলে বৰ্তমান এনেকুৱা মেচিন বোৰ আহি গ'ল এইবোৰ ব্যৱহাৰ কৰি মানুহে কুঁহিয়াৰ খেতিটো কৰি থাকিব পাৰে খেতিটো ব্যৱহাৰ নহয় পিছত ধৰক গুৰখিনি পেৰিব লাগে গুৰখিনি পেৰি যিটো প্ৰচেছ হয় সেইটো কৰিব পাৰে হয়নে এতিয়া আপোনালোকে চাপ্লাই ক'ত দিয়ে ইয়াৰ পৰা যোনটো আমি ইয়াৰ পৰা মিছন চাৰিআলি বজাৰত চাপ্লাই দিওঁ আৰু তাৰ পৰা বেপাৰীয়ে কিনি মেলি এতিয়া ক'ত চাপ্লাই দিয়ে আৰু আপোনালোকে মিছন চাৰিআলি বজাৰত চাৰিআলিলৈকে যোৱা যায় এতিয়া আপোনালোকে যেতিয়া মাৰ্কেটত এৰে গুৰটো কিমান মান কিলোত এৰে এতিয়া আজিৰ ডেটত আপোনাৰ 75 টকা মানে কেজি আছে আপোনালোকে এৰোতে তাৰপিছত আকৌ তাতে ধৰক তেওঁলোকে এতিয়া কেনেকুৱা তেওঁলোকেতো ল'বই লাগিব তেওঁলোকেও ল'ব লাগিব প্ৰফিট ৰাখিয়ে কোনোবাই বেপাৰ কৰে সেইটো হয় তেনেকুৱা এতিয়া প্ৰচেছটো মোক অকণমান কওকচোন ধৰক প্ৰচেছটোও জানিব লাগে বহুত মানুহে প্ৰচেছটোও নাজানে প্ৰথমে ধৰক খেতি কৰিলো তাৰপিছৰ পৰা প্ৰচেছটো কওক ইয়ালৈ অহালৈকে প্ৰথমে আমি কুঁহিয়াৰ খেতি কৰিলো কুঁহিয়াৰ খেতি কৰাৰ পাছত তাৰ পৰা কুঁহিয়াৰ কাটি আনি মেচিনত লৈ আহো মেচিনত আনি পেলাই মেচিনত পেৰি তাৰপিছত আকৌ চৌকাত দিওঁ ৰসটো চৌকাত দি পেলাই তাক গৰম কৰা হয় 2-2.5 ঘণ্টা 3 ঘণ্টা গৰম কৰাৰ পিছত সি গৈ পেলাই গোট মাৰে তাৰপিছত এইটো ধৰক টিং আনি পেলাই ভৰাই দিয়া হয় আৰু যোনটো এইটো জাবৰাটো আছে জাবৰাটো এইটো জ্বলাবৰ কাৰণে কাম কৰে এইটো পিছত আপোনালোকে গোটাই মেলি চাইডত থৈ দিব এইটো যদি বছৰত আমাৰ কুঁহিয়াৰটো শেষ হৈ যায় পেৰা ইয়াক ভালকৈ এক জাগাত গোটাই মেলি ত্ৰিপাল দি ঢাকি ৰাখি দিওঁ জাষ্ট নেক্সট বছৰৰ কাৰণে মানে এইটো আকৌ আমাৰ কামত আহিব নেক্সট বছৰ কি কামত আহে আকৌ কুঁহিয়াৰ পেৰোতে লাগে আচ্ছা এইটোৱে জ্বলাই মানে ৰসটো গৰম কৰিবৰ কাৰণে এই বস্তুটোৱে মানে এই বস্তুটোৱে ব্যৱহাৰ কৰে খৰি ব্যৱহাৰ নকৰে যদি খৰি ব্যৱহাৰ কৰা হয় তেন্তে এক টকাও নাথাকিলে হয় আৰু লোকচান হলে কিন্তু এটা কথা এই বস্তুটো মই দেখো যিবোৰ ধৰক কুঁহিয়াৰ ৰাস্তাত বিকে জুচ বিকে সিহঁতে যেতিয়া য'ত ত'ত পেলাই দিয়ে এইটোৰ পৰা বৰ বেলেগ স্মেল ওলায় মানে গোন্ধটো বৰ বেয়া পচি গলে বেয়া ওলায় আৰু যদি নপচে তো একদম ধুনীয়া কৰি থাকে আৰু জ্বলাওতে খুব ধুনীয়া জ্বলে নহয় ঠিকে আছে পচি যাব নালাগে খালি ভালকে থব লাগিব আৰু য'ত ত'ত এইবোৰ নেপেলাই নহলে গোন্ধটোতো ওলাব ঠিকে আছে বোলো অলপ ওচৰলৈ গৈ পেলাই আপুনি মোক প্ৰচেছটো আকৌ এবাৰ দেখুৱাই দিয়ক ধৰক ঠিক আছে ট্ৰেক্টৰটো আনে আৰু হেৰি গৰু গাড়ীটো আনা হয় ট্ৰেক্টৰ আৰু গৰু গাড়ীত যাৰ ট্ৰেক্টৰ আছে সি ট্ৰেক্টৰত আনে যাৰ গৰু গাড়ী আছে তাৰ গৰু গাড়ী দি আনা হয় আনাৰ পিছত এইটো আমাৰ মেচিন এই মেচিনত আমি কুঁহিয়াৰটো ভাঙো ভঙাৰ পিছত এইফালে আমি কুঁহিয়াৰ লগাও ইয়াত ৰস পৰে আৰু তাৰ জাবৰিটো এইফালে পিছফালে পৰে তাৰপিছত এইটো যোনটো টিং আছে এই টিঙত ৰস ভৰা হয় ৰসটো যেতিয়া টিঙত ভৰি যায় তেতিয়া আমি এই কেৰাহীত আনি ৰসটো দি দিওঁ আৰু যোনটো কুঁহিয়াৰৰ জাবৰিটো যে এইটো জাবৰিটো দি আমাৰ গৰম কৰা হয় ৰস এইফালেদি সোমোৱাই থকা হয় আৰু এইফালেদি জাবৰিটো সোমাই থকা হয় আৰু এই ৰসটো ওপৰত চাকনি দি ভালকৈ চাকি মেলি জুই মৰা মানুহ হায়াৰ কৰি আনি হয় নেকি জুই মৰা মানুহ হায়াৰ কৰি আনিব লগা হয় 2-2.5 ঘণ্টা ইয়াক মানে গৰম কৰাৰ পিছত ই একদম গুড় হৈ যায় ইয়াৰ পৰা প্ৰচেছ হোৱাৰ পিছত যোনটো হয় সেইটো আছে ন এইটো ৰাতিপুৱা বনোৱাটো হয় খুব ধুনীয়া গুড় পিয়ৰ গুড় ইয়াত ভেজাল চেজাল এতিয়া মোক আপুনি এইটো কওক যদি মানুহে ডিৰেক্টলি আপোনাৰ পৰা কিনো বুলি ভাবে তেজপুৰৰ মানুহতো ইয়ালৈ আহি যাব পাৰিব
আৰু যদি আঁতৰৰ পৰা মানুহে ধৰক অলপ বেছি পৰিমাণত কিনো বুলি ভাবে পাৰ্চেল চাৰ্চেলৰ ব্যৱস্থা হয় নেকি একদম পঠাই দিম আমি নাই গাড়ীত নহয় নহয় ন মানুহ আহিব লাগিব তিমান আমাৰ তাত ঘূৰে নহয় যে আমি পাৰ্চেল দিব পাৰিম ওকে 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 তথাপিও মানুহে যদি ধৰক কন্টেক্ট কৰি আহে বোলে মোক ইমান লাগে 5 কেজি লাগে 10 কেজি লাগে কেতিয়াবা আহে নহয় ডাইৰেক্ট ইয়াৰ পৰা লওঁ অকমান কম দামত পাৰিম তেনেকেতো ল'ব পাৰিব তো আপোনাৰ কন্টেক্ট নম্বৰটো অকমান কৈ দিয়কচোন মোৰ কন্টেক্ট নম্বৰটো হ'ল 9864221825 আচ্ছা আচ্ছা সেইটো নম্বৰতে ফোন কৰি পেলাই আহিব পাৰে আৰু এইটো হৈছে পৰুৱাৰ পৰা তেজপুৰলৈ যোৱা ৰাস্তাটো নপাম বুলিয়ে কয় নহয় এইটো পৰমাই বুলি গাঁও কয় হা হা পৰমাই বুলি কয় আৰু স্পেচিয়েলি এইখিনি মানে জেগা লেচু বাগান বুলি ক'লে চবে চিনি পায় লেচু বাগান বুলি লেচু বাগান বুলি ক'লে চিনি পায় এইফালে এখন লেচু বাগানে হয় ডাঙৰ লেচু বাগানৰ সন্মুখতে আছে এই এৰিয়াটো যদি কোনোবা মানে ইচ্ছা কৰে ইয়ালৈ আহি পেলাই গুড় ল'বলৈ তেনেহ'লে আহিব পাৰে আৰু কণ্টেক্ট নম্বৰটো কৈ দিয়া গ'ল তেওঁক ফোন কৰি পেলাইও আপোনালোকে মানে ধৰক আগতে যা যোগাৰ কৰি আহিব পাৰে বোলে আমি ইমানখিনি ল'ম তাৰপিছত আৰু এইফালেতো এইখন দোকান আছে সন্মুখতে এখন দোকান আছে ইয়াতে চলিয়ে থাকে ইয়াৰ পৰা আৰু আপুনি এইফালে আহক তেনেহ'লে এইফালে দোকানখন যোনখন আছে আমাৰ এই বাইদেউ থাকে ইয়াত বাইদেউক আপোনালোকে দেখা পাব বাইদেউৰ পৰা গুড় লৈ যাব পাৰিব হয়নে আপোনাৰ কিবা হয় নেকি আপোনালোক আচ্ছা আপুনি এবাৰ মনে আছে ইয়াতে একচুৱেলি মই বাইদেউৰ লগত কথা পাতিয়ে আহিছো আৰু মই এতিয়াহে গম পালো যে তেওঁলোকে হাজবেণ্ড ৱাইফ হয় কিন্তু নম্বৰটো মোৰ মনত পৰিছে যেন এইটো নম্বৰ কালি আপুনি মোক এইটো নম্বৰে দিছিলে হয় নহয় ঠিক আছে দিয়ক ইমানখিনিয়ে কথা জানিব লগা আছিলে একচুৱেলি এইবোৰ ৰাইজেও জানিব লাগে হয় নহয় কেনেকে কি বস্তু চলি আছে আৰু এটা কথা কওকচোন এইটো ঘণ্টাত কিমান মান তেল খায় এইটো মেচিনটোৱে 1 লিটাৰ হা 1 লিটাৰ এক ঘণ্টাত কিমান ওলাই যায় গুড় আপোনাৰ 15 টিং ওলাব 45 কেজি গুড় ওলাব 45 কেজি এক ঘণ্টাত 45 কেজি ওলাই যায় আগতেতো গৰু দি মানুহে যেতিয়া ঘূৰাই থাকে এক ঘণ্টাত 45 কেজি থৰি না ওলাব 10 কেজি 12 কেজি তেনেকে ওলাই ন কিন্তু সেইটোৱে মানুহে আজি তাৰিখত কৰিব পাৰে আৰু যদি চেষ্টা কৰে কৰিব পাৰে কিন্তু আগৰ নিচিনা হৈ থকা নাই আৰু আগতে মানুহৰ প্ৰফিট মাৰ্জিনছটো কম হয় তাৰপিছত কষ্ট বেছি হয় কাৰণে এৰি দিছিলে কিন্তু যিসকল মানুহে আগতে কুঁহিয়াৰ খেতি কৰিছে আপোনালোকে কৰিব পাৰে বৰ্তমান এই বস্তুবোৰ আহি গ'ল মেচিন আহি গ'ল কিবা আহি গ'ল এইবোৰ ব্যৱহাৰ কৰি আপোনালোকে মানে আধুনিকভাৱে কৰিব পাৰে ঠিক আছে দিয়ক লগ পাই ভাল লাগিলে আপোনাক ঠিক আছে বাকী গুড় আঠা হৈ আছে ঠিক আছে থেংক ইউ